নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তোমালোকৰ পৰীক্ষা যিহেতু বিশেষ কাৰণত পিছুৱাই দিয়া হৈছিলে, হয়তো সকলোৱে ভাবি আছিলা কেতিয়া পৰীক্ষা হ'ব। যিহেতু ৰুটিন নতুনকৈ প্ৰকাশ পাইছে, তোমালোকে এইটো ভিডিঅ'ৰ মাধ্যমেৰে জানিব পাৰিবা যে তোমালোকৰ নেক্সট এক্সাম কেতিয়া আছে। ইয়াতে আপোনালোকে চাওক 4 year আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম, তাৰপিছতে BA, BHC, BCom, BPhok, ছেকেণ্ড ছেমিষ্টাৰৰ ৰেগুলাৰ, লগতে এৰিয়াৰৰ যিসকলৰ আছিলে। প্ৰথমতে আপোনালোকে যদি চাই এইটো আগৰ ৰুটিন দিয়া আছিলে, এইটো চাই লওক। যিহেতু 31 তাৰিখত আপোনালোকৰ মৰ্ণিঙত দিয়া আছিলে হিষ্টৰী, এইটো হিষ্টৰী। তাৰপিছত নেক্সট 31 তাৰিখ আফটাৰনুন টাইমত দিয়া আছিলে ফিলচফি, বায়'টেকনলজি। নেক্সট দিয়া আছিলে আফটাৰনুন পেপাৰ 3 বিভকেশ্যনেলৰ এইবিলাক। ইয়াৰ সলনি এইখিনি বা এইখিনি চেঞ্জ কৰি এইখিনি দিয়া হৈছে, ঠিক আছে। ইয়াতে যিখিনি দেখা পাইছে এইখিনিহে হ'ব। যদি আপোনালোকে ভালদৰে চাই তেনেহ'লে মানে কি দেখা পাব, ইয়াতে 31 তাৰিখত আছিলে হিষ্টৰী, কিন্তু 5 তাৰিখত হ'ব হিষ্টৰী। টাইমটো ছেম থাকিব আপোনালোকৰ, মাত্ৰ 5 তাৰিখ 6 মাহ 2025 তাৰিখে হ'ব। মৰ্ণিং টাইমটো দিয়াই আছে। নেক্সট আপোনালোকৰ যি ফিলচফি বায়'টেকনলজি আছিলে সেইটো 5 তাৰিখত হ'ব ছেম, কিন্তু এইটো আফটাৰনুনত হ'ব। নেক্সট আপোনালোকৰ ভকেশ্যনেল এইবিলাক সেইটো হ'ব আপোনালোকৰ আফটাৰনুন টাইম, সেইটো 5 তাৰিখেই হ'ব। এইটো কোনো ধৰণৰ ফেক নহয়, এইটো ছিগনেচাৰ আছে, আপোনালোকে চাই ল'ব পাৰে। ভিডিঅ'টো ইমানখিনি আছিল, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব।